ফেসবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি যোগাই জনাইছে নহলে খুব ফুৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰ মানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছো যোৱাকালি ৰাতিৰ পৰা, আৰু প্ৰয়োজন হলে কিছু ব্যক্তিক আমি এৰেষ্টও কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে, তাৰ কাৰণে আমি কঠোৰ হ'বই লাগিব। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছো যে এছাম লোকে বিৰাট ফূৰ্তি পাইছে, আৰু যদি সন্ত্ৰাসবাদ আক্ৰমণত মানুহ মৃত্যুৰ পিছত কোনোবাই যদি ফূৰ্তি পাব পাৰে, তাৰমানে তেওঁলোকেও সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। মই ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিছো যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ, যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা ই গৰিহণাযোগ্য, আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা দুটা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা, ডক্টৰ বা তেওঁলোকৰ হাতৰ পৰা বহুত বেছি বিস্ফোৰক সামগ্ৰীও পুলিচ আৰু চোৰাংচোৱাই জব্দ কৰিছে। ডেফিনেটলি ডাঙৰ ডিজাইন এটা আছিলে। মই আশা কৰিছো যে আজি গধূলি ফাললৈকে আমি আৰু বেছি আমি ভাল ছবি এখন আমি দেখা পাম। সকলো জনগণ একত্ৰিত হ'ব লাগিব, দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে। অসমত যোৱাকালি পেহেলগামৰ ঘটনাৰ পিছত আৰু যোৱাকালিও আমি দেখিছো যে ফেচবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি যোগাই জনাইছে নহলে খুব ফুৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰ মানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছো যোৱাকালি ৰাতিৰ পৰা, আৰু প্ৰয়োজন হলে কিছু ব্যক্তিক আমি এৰেষ্টও কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে, তাৰ কাৰণে আমি কঠোৰ হ'বই লাগিব। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছো যে এছাম লোকে বিৰাট ফূৰ্তি পাইছে, আৰু যদি সন্ত্ৰাসবাদ আক্ৰমণত মানুহ মৃত্যুৰ পিছত কোনোবাই যদি ফূৰ্তি পাব পাৰে, তাৰমানে তেওঁলোকেও সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। মই ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিছো যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ, যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা ই গৰিহণাযোগ্য, আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা দুটা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা, ডক্টৰ বা তেওঁলোকৰ হাতৰ পৰা বহুত বেছি বিস্ফোৰক সামগ্ৰীও পুলিচ আৰু চোৰাংচোৱাই জব্দ কৰিছে। ডেফিনেটলি ডাঙৰ ডিজাইন এটা আছিলে। মই আশা কৰিছো যে আজি গধূলি ফাললৈকে আমি আৰু বেছি আমি ভাল ছবি এখন আমি দেখা পাম। সকলো জনগণ একত্ৰিত হ'ব লাগিব, দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে। অসমত যোৱাকালি পেহেলগামৰ ঘটনাৰ পিছত আৰু যোৱাকালিও আমি দেখিছো যে